নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে ভাল খবৰ লৈ আহিছোঁ। কিয়নো তোমালোকে গম পাইছা ৰেলৱেৰ ফালৰ পৰা গ্ৰুপ ডি ডাঙৰ ভেকেঞ্চি এটা আহিছে। তাত তোমালোকে প্ৰায় 32,000 ভেকেঞ্চি আহিছে, গোটেই অল পোষ্ট মিলাই। ইয়াত তোমালোকৰ কি পোষ্ট আছে, তোমালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, লাষ্ট ডেটৰ পৰা ধৰি তোমালোকৰ এজলৈকে চেলাৰী পৰ্যন্ত এইটোৰ ভিতৰত গম পাবা। সেইটো কাৰণে শেষলৈকে চাই থাকিবা স্কিপ নকৰাকৈ। আৰু প্ৰথমবাৰৰ বাবে যিসকল আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেনেহ'লে এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকল, এইখনেই হৈছে অফিচিয়েল নটিফিকেশ্যন। তোমালোকে দেখিব পাইছা, এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। তোমালোকৰ আহিছে ৰেলৱেৰ ফালৰ পৰা। ইয়াত তোমালোকৰ লিখা আছে চেণ্ট্ৰেলাইজ এমপ্লয়মেণ্ট নটিফিকেশ্যন CEN নাম্বাৰ 082024। ইয়াত তোমালোকৰ ইম্পৰ্টেণ্ট ডেটছ এণ্ড টাইমছ লিখা আছে। ইয়াত যিখন তোমালোকৰ নটিচ ওলাইছিলে প্ৰথম ভেকেঞ্চি ওলাব বুলি, সেয়া তোমালোকৰ 2024তে ওলাইছিলে। কিন্তু এইবোৰ এতিয়া বাদ দিয়া, তোমালোকৰ মেইন কথাটো হৈছে তোমালোকে এপ্লাই কেতিয়াৰ পৰা কৰিব পাৰিবা। তোমালোকে অনলাইন এপ্লাই ষ্টাৰ্ট কৰিব পাৰিবা 23 জানুৱাৰী 2025 পৰা তোমালোকে ষ্টাৰ্ট কৰিব পাৰিবা। আৰু ইয়াৰ তোমাৰ লাষ্ট ডেট হৈছে, এইটো খুবেই মন কৰিবলগীয়া কথা, তোমালোকে যেতিয়াই নকৰা 5 ফেব্ৰুৱাৰীলৈকে 22 ফেব্ৰুৱাৰীলৈকে তোমালোকে কৰি ল'বা। কাৰণ তাৰপিছত তোমালোকে এইটো চান্স আকৌ ঘূৰাই নাপাবা। সেইটো কাৰণে কৈছোঁ, সোনকালে যেতিয়া তোমালোকৰ হয়, তোমালোকে জানুৱাৰী লাষ্টৰ ফালে বা ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইক ছেকেণ্ড উইকৰ ভিতৰতে তোমালোকে কৰি ল'বা। কাৰণ লাষ্টৰ ফালে হয়তো ছাৰ্ভাৰৰ প্ৰব্লেম আহিবও পাৰে, সেইটো কাৰণে কৈছোঁ। তাৰপিছত তোমালোকৰ আৰু এটা ইম্পৰ্টেণ্ট ইয়াত দিয়া আছে ডেট এপ্লিকেশ্যন অফ ফিজ পে'মেণ্ট। যিটো তোমালোকে পে'মেণ্ট কৰিব লাগিব, সেয়া তোমালোকৰ এদিন আৰু দুদিন, মানে তোমালোকে 23 আৰু 24 ফেব্ৰুৱাৰীলৈকে তোমালোকক দিয়া হৈছে বেছিকৈ। কিন্তু তোমালোকে তাৰ আগতে তোমালোকে যেতিয়া এপ্লাই কৰিবা তাৰ ভিতৰতে কৰি থোৱাটো ভাল। আৰু যদিহে তোমালোকৰ কিবা ভুল হয়, তোমালোকৰ যদি কিবা নেম বা এড্ৰেছ কিবা কৰোঁতে তোমালোকৰ ভুল হৈ যায় ডকুমেণ্টছ আপলোড কৰোঁতে, তেতিয়া তোমালোকে মডিফাই অপশ্যনটো পাবা। তোমালোকে 25 পৰা 6 মাৰ্চলৈকে তোমালোকে মডিফাই কৰিব পাৰিবা। এইকেইটা আছিলে ইম্পৰ্টেণ্ট ডেটছ এণ্ড টাইমছ। আৰু ইম্পৰ্টেণ্ট কি আছে তোমালোকক দেখাই গৈছোঁ, তোমালোকে চাই যোৱা। তোমালোকৰ এইটো এটা হৈছে ডিটেইলছ অফ ভেকেঞ্চি। ইয়াতে গ্ৰেন্স বুলি লিখা আছে। ইয়াত তোমালোকৰ পষ্টসমূহ হৈছে 7th CPC পে মেট্ৰিক্সৰ হয়। ইয়াত তোমালোকে 18,000 টকা ইয়াত দেখাইছে। এইটো বেছিকটো আচলতে তোমালোকৰ ইয়াত তোমালোকৰ DA আছে বা তোমালোকৰ HRA, যিবোৰ তোমালোকৰ হাউচ এলাউন্স হয়, এইবোৰ তোমালোকৰ প্লাছ কৰিবলৈ আছে। প্লাছ কৰি পেলাই তোমালোকৰ চেলাৰীটো মিনিমাম তোমালোকৰ 35,600ৰ ভিতৰত তোমালোকৰ হৈ যাব। আৰু তোমালোকৰ যিটো এজ আছে 18 পৰা 34 বছৰৰ ভিতৰত হ'ব লাগিব। ইয়াত কোৱা হৈছে 1/1/2025 ভিতৰত। আৰু ভেকেঞ্চি ইতিমধ্যে মই কৈছোঁৱে 32,000 প্লাছ আছে তোমালোকৰ ভেকেঞ্চি এইবাৰ। তো আৰু ইম্পৰ্টেণ্ট কি আছে মই দেখাই গৈছোঁ। এইটো এটা খুবেই ইম্পৰ্টেণ্ট পইণ্ট হয়, তোমালোকে মন কৰি চাবা। এইটো হৈছে এজ লিমিটৰ পইণ্টটো। ইয়াত তোমালোকৰ নৰ্মেল যিবোৰ কোৰ্চ 18 পৰা 33 বছৰলৈকে দিয়া হৈছে। কিন্তু তাৰোপৰি যদি তোমালোকৰ COVID-19 কাৰণে বহুতৰে প্ৰব্লেম হৈছিলে, তেতিয়া তেখেতসকলৰ কাৰণে 18 পৰা 34 বছৰলৈকে বৃদ্ধি কৰা হৈছে এজ লিমিটটো। আৰু লগতে যিসকল OBC SC ST বা এক্স ছাৰ্ভিচমেন আছে, যিবোৰ তোমালোকৰ সাধাৰণতে থাকে 3 পৰা 5 বছৰ, তেনেকৈ তোমালোকৰ এজ ৰিলেক্সেশ্যন পাই যাবা ইয়াত। আৰু লগতে OBC থকাসকলে আমাৰ যি ষ্টেটৰ OBC কাষ্ট চাৰ্টিফিকেট আছে, সেয়া নহ'ব, তোমালোকৰ ওচৰত NCLখন এপ্লাই কৰা টাইমতেই থাকিব লাগিব। পিছত তোমালোকে আপলোড কৰিলে নহ'ব। কাৰণে OBC চাৰ্টিফিকেটখন তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট। অৰ্থাৎ যিখন চেণ্ট্ৰেলৰ পৰা NCL দিয়ে সেইখন তোমালোকক লাগিব, নহ'লে তোমালোকে জেনেৰেল কেটেগৰীত সোমাই পৰিবা। আৰু এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট হয়, তাৰে ভিতৰত এইটো হৈছে এক্সামিনেশ্যন ফিজ। ইয়াত তোমালোকে এক্সামিনেশ্যন ফিজ তোমালোকে প্ৰথমতে চালে তাৰিখ ভাবিবা 500 টকা বিচৰা হৈছে বুলি। ইয়াত 500 টকা বিচৰা নাই। ইয়াত তোমালোকৰ 400 ৰুপিজ তোমালোকৰ ৰিটাৰ্ণ কৰা হ'ব। ইয়াত দিয়া আছে ₹400 ৰিটাৰ্ণ কৰা হ'ব। যেতিয়া তোমালোকৰ এক্সামবোৰ দিব, CBT এক্সাম হ'ব, তেতিয়া তোমালোকৰ এক্সামৰ টাইমত তোমালোকৰ 400 টকা ৰিটাৰ্ণ কৰি তেখেতসকলে 100 ৰুপিজ থৈ দিব। অৰ্থাৎ তোমালোকৰ 500 টকা বুলি নাভাবি অকল 100 ৰুপিজ তোমালোকৰ এপ্লিকেশ্যন ফিজ বুলি ধৰি ল'ব পাৰা। কিন্তু তোমালোকৰ এটা খুবেই ইম্পৰ্টেণ্ট কথা, যদি তোমালোকে এপ্লিকেশ্যন ফিজ নকৰে, ইয়াত দিয়া আছে অকল অনলাইন তোমালোকৰ মেথডত তোমালোকৰ এক্সাম ফিজ দিব পাৰিবা, কোনো ধৰণৰ অফলাইন নাই। আৰু লগতে অনলাইন নকৰিলে যদি তোমালোকে থৈ দিয়া, অনলাইন তোমালোকে ফিজ পে'মেণ্ট নকৰা, তেতিয়া তোমালোকৰ কিন্তু এপ্লিকেশ্যনখন কেঞ্চেল বা ৰিজেক্ট হৈ যাব। আৰু এটা কথা কৈছোঁ, যিসকল তোমালোকৰ SC ST হয় বা তোমালোকৰ মাইনৰিটি কমিটিছৰ হয় বা এক্স ছাৰ্ভিচমেনে হয়, তেখেতসকলে মাত্ৰ 250 দিলেই হৈ যাব। ইয়াত তোমালোকে 500 টকাও তোমালোকে দিব নালাগে। আনকি তেখেতসকলে 250 যি দিছিলে সেয়াও তোমালোকৰ ৰিটাৰ্ণ পাই যাব। অৰ্থাৎ তেখেতসকলৰ পইচা দিব দৰকাৰ নালাগে। এইটো এটা হৈছে ইম্পৰ্টেণ্ট পইণ্ট। যিহেতু কম্পিউটাৰ বেছড
টেষ্ট হ'ব CBT হ'ব তোমালোকৰ প্ৰথম ষ্টেজত তোমালোকে CBT তোমালোকৰ 90 মিনিট সময় দিব প্ৰায় 1.5 ঘণ্টা সময় দিব তাত তোমালোকৰ জেনেৰেল সায়েন্সৰ 25 ম্যাথমেটিক্সৰ 25 জেনেৰেল ইন্টেলিজেন্স এণ্ড ৰিজনিংৰ 30 জেনেৰেল এৱেৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছৰ 20 অৰ্থাৎ তোমালোকৰ 100টা কুৱেশ্যন আহিব আৰু প্ৰতিটো কুৱেশ্যনতে তোমালোকৰ 1 মাৰ্ককে দিয়া হ'ব বুলি ধুনীয়াকে উল্লেখ কৰা হৈছে আৰু ইয়াত তোমালোকৰ 1/3 মাৰ্কছৰ তোমালোকৰ নেগেটিভ মাৰ্কছো থাকিব এইটো কাৰণে তোমালোকে এটো খুবে মন দি দিব লাগিব যেহেতু তোমালোকে যেটো কোৱেশ্যন নোৱাৰা হেতু কোৱেশ্যন নকৰিলে সুবিধা হ'ব যেহেতু 1/3 তোমালোকৰ মাৰ্কছ তোমালোকৰ নেগেটিভ কে যাব প্ৰতিটো ৰং আনসাৰ প্ৰতি আৰু যিসকলে তোমালোকৰ ৰিটেন পাস কৰিবা অৰ্থাৎ তোমালোকৰ এক্সাম পাস কৰিবা CBT তেখেতসকলৰ ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব PET তাত তোমালোকৰ মেল ক্যান্ডিডেট সকলৰ কি কৰিব লাগিব ফিমেল সকলৰ কি কৰিব লাগিব দিয়া আছে ইয়াত তোমালোকৰ 35 কেজি এটা ওয়েট লৈ পাই তোমালোকে 2 মিনিটৰ ভিতৰত তোমালোকে 100 মিটাৰ যাব লাগিব এটো তোমালোকৰ ওৱান টাইম চান্স দিয়া হ'ব যদি তোমালোকৰ ওয়েটটো যদি তললে পৰি যায় তেতিয়া তোমালোকৰ কেনসেল কৰি দিয়া হ'ব ডিসকোয়ালিফাই কৰি দিয়া হ'ব এটো কাৰণে এটো সাবধান হ'ব লাগিব ঠিক তেনেকৈ ফিমেলত খালি ওয়েটটো কম 20 কেজি দিব আৰু 100 মিটাৰ দিব সময় 2 মিনিটে দিব এটো কাৰণে এটো ওৱান চান্সে থাকে অলপ সাবধান হ'ব লাগিব আৰু সবতকে ইম্পৰ্টেন্ট হৈছে এই পাৰ্টটো তোমালোকে মন দি চোৱা ইয়াত লিখা আছে তোমালোকৰ নেম অফ দা পোষ্ট তোমালোকে কি পোষ্ট ওলাইছে হেয়া লিখা আছে ডিপাৰ্টমেন্ট আছে সাব ডিপাৰ্টমেন্টৰ বাদে তোমালোকৰ সকলোবে দিয়া আছে এজলৈকে লিয়া আছে প্ৰথম কথা যি সকলে মেট্ৰিক পাস সিম্পল মেট্ৰিক পাস তোমালোকে তেখেতসকলে কোড এপ্লাই কৰিব পাৰিবা তোমালোকে এসিস্টেন্ট SNT তোমালোকে এপ্লাই কৰিব পাৰিবা SNT তোমালোকে এপ্লাই কৰিব পাৰিবা যি সকলে সিম্পল মেট্ৰিক পাস অনলি টেট পাস সকলে অকল এই এসিস্টেন্ট SNT এপ্লাই কৰিব পাৰিবা ইয়াত দিয়া আছে দেখিছা মিনিমাম এডুকেশন কোৱালিফিকেশন কিমান বিচাৰিছে 10 পাস অৰ ITI ইকুইভ্যালেন্ট অৰ এন নেশনাল এপ্ৰেন্টিসশিপ সাৰ্টিফিকেট অৰ্থাৎ তোমালোকৰ ওচৰত যদি NCVT সাৰ্টিফিকেট আছে তেতিয়াহে ইয়াত এপ্লাই কৰিব পাৰিবা SCVT যদি তোমালোকৰ ওচৰত ITI আছে তেনেহলে তোমালোকে ইয়াত এপ্লাই কৰিব নোৱাৰিবা তোমালোকে 10 পাছতে এপ্লাই কৰিব লাগিব গতিকে মিনিমাম তোমালোকে 10 পাস কৰা অকল এসিস্টেন্ট SNT তোমালোকে এপ্লাই কৰিব পাৰিবা আৰু তলত তোমালোকৰ আৰু এটা পোষ্ট আছে তোমালোকৰ ট্ৰাফিক মেইনটেইনাৰ যি আছে তোমালোকৰ এটো পোষ্টমেন বি ট্ৰাফিক বুলি যত আছে ইয়াত তোমালোকে এপ্লাই কৰিব পাৰিবা যি সকলে সিম্পল মেট্ৰিক পাস হয় আৰু গুৱাহাটী যিহেতু তোমালোকে এপ্লাই কৰিবা গুৱাহাটী ৰিজিয়নেলত তোমালোকৰ অসমৰ ৰাষ্ট্ৰীয় সকলে তাত কিমান পোষ্ট তোমালোকক দেখাই দিছো সোৱা গুৱাহাটী তোমালোকৰ গুৱাহাটীত তাৰমানে তোমালোকৰ নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ ৰেলৱেৰ কাৰণে তোমালোকৰ কিমান ভেকেন্সি আছে তোমালোকৰ এসিস্টেন্ট এণ্ড SNT কাৰণে তোমালোকৰ আনৰিজাৰ্ভড 47 টা SC কাৰণে 20 টা ST কাৰণে 9 টা OBC কাৰণে 33 টা EWS কাৰণে 12 টা তেনেকৈ তোমালোকৰ টোটাল 121 টা তোমালোকৰ আছে অকল এসিস্টেন্ট SNT কাৰণে যি সকল তোমালোকে সিম্পল মেট্ৰিক পাস লগতে পইণ্টসমেন বি বুলি যেটো আছে ট্ৰাফিক বুলি যত তোমালোকৰ কোনো ধৰণৰ ITI বা তোমালোকৰ ডিপ্লোমা নালাগে তাত তোমালোকে বহুতো ভেকেন্সি পাই যাবা 276 টা তোমালোকৰ ভেকেন্সি পাই গৈছা তো ভেকেন্সি গোটেই ডিটেইলছ ফুল ইয়াতে আছে তোমালোকে চাই লব পাৰা তো ভিডিওটো সকলোবোৰ ডিটেইলছ মই দেখাব চেষ্টা কৰিম আৰু যদি তোমালোকৰ কিবা কোৱেশ্চন আছে জানিবলৈ মন গৈছে কমেন্ট কৰিবা মই নিশ্চয় উত্তৰ দিম তো ভিডিওটো ইমান আছিলে যদি চাই ভাল পাইছা লাইক কমেন্ট শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰা যদি সাবস্ক্ৰাইব কৰি দিবা আজিলৈ ধন্যবাদ